17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছিল যাত্ৰীবাহী এখন আল্ট্ৰাবাছ। হঠাৎ চলন্ত বাছত আহি লাগিল বন্দুকৰ গুলী। গুলীৰ আঘাতত ভাঙিল বাছৰ আইনা, আহত যাত্ৰী। কিন্তু ক'ৰ পৰা আহিল এই বন্দুকৰ গুলী? এই বাছখনলৈ এবাৰ মন কৰক। যাত্ৰী ভৰ্তি কৰি কোকৰাঝাৰৰ পৰা ধুবুৰী অভিমুখে আহিছিল AS19C8597 নম্বৰৰ এইখন বাছ। তীব্ৰ গতিত চলি আছিল বাছখন। 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থাকোঁতে বাছখনে তেতিয়া পাইছিল পানবাৰী অঞ্চল। আৰু তেনে সময়তে বাছখনৰ আইনাত লাগে এটা বন্দুকৰ গুলী। লগে লগে হোৱা গুলীৰ আঘাতত বাছৰ এখন আইনা ভাগি যায় আৰু সেই আইনাৰে আঘাতপ্ৰাপ্ত হয় এজন যাত্ৰী। লগে লগে বাছখন ৰখাই দি খালী কৰি দিয়া হয়। BSF কেম্পৰ কাষতে এই ঘটনাৰ পাছতে লগে লগে উপস্থিত হৈছে BSFৰ দল। কিন্তু বিচাৰি নাপালে গুলীৰ কাৰ্টিজ। আৰু ঘটনাৰ পাছতে উপস্থিত হৈছে ধুবুৰী আৰক্ষী অধীক্ষক নবীন সিং। আৰক্ষী অধীক্ষকগৰাকী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। তদন্তৰ অন্ততহে জানিব পৰা যাব চলন্ত বাছত গুলীৰ আঘাত আছিল নে অন্য কিবা। গাড়ীটো তুলসীবিলৰ পৰা আমি দেখা পাইছো যে গুলী লাগিছিল। হয়, কিবা ক্ষতি হ'ল? কিবা ক্ষতি হ'ল? তেনেকৈ মানে গ্লাছ এটা ভাঙিছে আৰু এটা ওপৰত লাগিছে, দুটা গুলী লাগিছে। আমি দেখা পাইছো আপোনাৰ হাতত অলপ তেজ ওলাইছে, এইটো লাগিছিল? গ্লাছটো আহি পেলাই মোৰ এই হাতত পুৰা বাঢ়ি লাগি গৈছে। কেইটা গুলী লাগিছে? তাত দুটা গুলী লাগিছে। দুটা বেটেলিয়ান কেম্পৰ মাজত ঠাইখিনি, এই যিটো 19 বেটেলিয়ান যেটো আছে আৰু আৰ্মি কেম্প যেটো আছে মাজত। BSF কি ক'লে এতিয়া কৈ ইহঁতে ইনকুৱাৰী কৰি আছে। হা, গুলী লাগি গ'ল। এইটো ফায়াৰিঙৰ গুলী নেকি? BSF কেম্পৰ কেইটা গুলী লাগিছে? দুটা লাগিছে। কিবা ক্ষতি হৈছে নেকি? মানুহৰ ক্ষতি হোৱা নাই। ধুবুৰীৰ পৰা মহিবুল হক আলমৰ ৰিপৰ্ট, অসম লাইভ 24। আমি দেখা পাইছো যে গুলী লাগিছিল। হয়, কিবা ক্ষতি হ'ল? কিবা ক্ষতি হ'ল? তেনেকৈ মানে গ্লাছ এটা ভাঙিছে আৰু এটা ওপৰত লাগিছে, দুটা গুলী লাগিছে। আমি দেখা পাইছো আপোনাৰ হাতত অলপ তেজ ওলাইছে, এইটো লাগিছিল? গ্লাছটো আহি পেলাই মোৰ এই হাতত পুৰা বাঢ়ি লাগি গৈছে। কেইটা গুলী লাগিছে? তাত দুটা গুলী লাগিছে। দুটা বেটেলিয়ান কেম্পৰ মাজত ঠাইখিনি, এই যিটো 19 বেটেলিয়ান যেটো আছে আৰু আৰ্মি কেম্প যেটো আছে মাজত। BSF কি ক'লে এতিয়া কৈ ইহঁতে ইনকুৱাৰী কৰি আছে। হা, গুলী লাগি গ'ল। এইটো ফায়াৰিঙৰ গুলী নেকি? BSF কেম্পৰ কেইটা গুলী লাগিছে? দুটা লাগিছে। কিবা ক্ষতি হৈছে নেকি? মানুহৰ ক্ষতি হোৱা নাই।